আপুনি কেতিয়াবা ভাবিছেনে এটা ডাঙৰ অসুখ বা দুৰ্ঘটনা এটা হ'লে আপোনাৰ পৰিয়ালৰ অৱস্থা কেনেকৈ হ'ব? কিবা এনেধৰণৰ থিংকিং আহেনে? আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে জীৱন সলনি কৰিব পৰা এটা গুৰুত্বপূৰ্ণ টপিকছ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৱেলনেছ অসম। আজিৰ ভিডিঅ'টোত মই একেবাৰে সহজ ভাষাত আপোনালোক সকলোকে বুজাম ইন্সুৰেন্স কিয় আমাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ এটা পাৰ্ট। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এইটো কোনো প্ৰমোচনেল নহয়, মই কোনো চেলছ কৰিবৰ কাৰণেও নহয়। 1 নম্বৰ পইণ্টছটো হ'ল আৰ্থিক সুৰক্ষা, ফাইনেন্সিয়েল প্ৰটেকশ্যন। ধৰক আপুনি হঠাৎ অসুখত পৰিল বা এটা দুৰ্ঘটনা হ'ল, চিকিৎসাৰ খৰচ লাখ লাখ টকা হ'ব পাৰে, কিন্তু ইন্সুৰেন্স থাকিলে এই খৰচ কোম্পানীয়ে বহন কৰে ক্লেইম কৰিলে বা কেছলেছ ফেচিলিটিছ থাকে। সেইটো পৰৱৰ্তী সময়ত আমি বুজাম। 2 নম্বৰ, ৰিস্ক কমোৱা। ৰিস্ক মেনেজমেণ্ট বহুতো ইম্পৰ্টেণ্ট। জীৱনত কেতিয়া কি হ'ব কোনেও নাজানে। ইন্সুৰেন্সে আপোনাৰ ডাঙৰ ৰিস্কটো একেবাৰে সৰু প্ৰিমিয়ামৰ মাজেদি মেনেজ কৰিব পাৰে। সেইটো আপোনালোকে ভাবি ল'ব একৰ্ডিংলি। মানসিক এটা শান্তি, পিচ অফ মাইণ্ড। আপুনি জানে যি হ'ব আপোনাৰ পিছফালে এটা ফাইনেন্সিয়েল ছাপোৰ্ট আছে। সেইটোৱে আপোনাক মানসিকভাৱে শক্তিশালী কৰি তোলে। যদি কিবা এক্সিডেণ্ট হয়, কিবা এটা বেমাৰ হয়, তেতিয়া আপোনাৰ মনত এটা মানে পিচ অফ মাইণ্ড হিচাপে থাকিব। আপুনি ভাবিব যে না মোৰ ইন্সুৰেন্স এটা আছে। পৰিয়ালৰ সুৰক্ষা, ফেমিলি প্ৰটেকশ্যন। ধৰক আপোনাৰ কিবা এটা হ'ল, তেতিয়া আপোনাৰ পৰিয়ালৰ কি হ'ব? লাইফ ইন্সুৰেন্স এটা যদি থাকে, তেনেতে আপোনাৰ পৰিয়াল আৰ্থিকভাৱে সুৰক্ষিত থাকিব, কাৰণ আপুনিয়ে সেই পৰিয়ালৰ অল ইন ওৱান। আইনী বাধ্যকতা কেতিয়াবা পৰে, লিগেল ৰিকুৱাৰমেণ্টছ কেতিয়াবা প্ৰয়োজন হয়। যেনে আপোনাৰ বাইক বা কাৰ, সেইবিলাকৰ ইন্সুৰেন্স ভাৰতত বাধ্যতামূলক, সকলোৱে কৰিব লাগে। নাথাকিলে জৰিমনাও ভৰিব লাগে, আৰু পিছত গৈ পেলাই সমস্যা এটা হয়। যদি এক্সিডেণ্ট হয়, কিবা এটা প্ৰব্লেম হয়, সেইখিনি আপুনি ভুক্তভোগী হ'ব। ৰিয়েল লাইফ এটা এক্সাম্পল দিছোঁ। এজন মানুহে ইন্সুৰেন্স নল'লে, এটা দুৰ্ঘটনাৰ পিছত সকলো সঞ্চয় শেষ হৈ গ'ল, যিখিনি ছেভিংছ আছিল। আনহাতে যাৰ ইন্সুৰেন্স আছিল, সেইজন মানুহ সম্পূৰ্ণ সুৰক্ষিত। ইন্সুৰেন্সে কমপ্লিটলি বহন কৰিছে তেওঁৰ খৰচ যিটো আছে। গতিকে ইন্সুৰেন্স মানে খৰচ নহয়, ই এটা ইনভেষ্টমেণ্ট আপোনাৰ ফিউচাৰৰ বাবে। আজিৰে পৰা চিন্তা কৰক আপোনাৰ নিজৰ মাইণ্ডটো দি পেলাই যে আপুনি সুৰক্ষিত নে সুৰক্ষিত নহয়। যদি সুৰক্ষিত নহয়, তেন্তে সোনকালে ইন্সুৰেন্স কৰিব। ইন্সুৰেন্স কৰিলে আপোনাৰ কাৰণে ভাল। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যিবিলাকে ট্ৰান্সপৰ্টৰ লগত জড়িত হৈ আছে বিশেষকৈ। কাৰণ ট্ৰান্সপৰ্ট আজিকালি আমি দেখিবলৈ পাওঁ, বহুতো ধৰণৰ এক্সিডেণ্ট দেখিবলৈ পাওঁ। ৰাতিপুৱা যেতিয়া আমি ছ'চিয়েল মিডিয়া অ'পেন কৰোঁ, ৰাতি হৈছে, গোটেই দিনৰ ভিতৰত এনেধৰণৰ বহুতো এক্সিডেণ্ট আমি দেখিবলৈ পাওঁ। সেইকাৰণে মটৰ ইন্সুৰেন্সটো বহুতো ইম্পৰ্টেণ্ট। প্ৰিয় ভিউৱাৰ্ছসকল, যদি মোৰ এই কথাটোত আপোনালোক একমত, এই ভিডিঅ'টোত এটা লাইক কৰিব। আৰু মই যিখিনি ইনফৰমেশ্যন আপোনালোক সকলোকে জনাইছোঁ, সঁচাকৈ যদি ভাবে যে ইন্সুৰেন্সে এইখিনি বেনিফিট দিয়ে বা এইখিনি আপোনালোকৰ কাৰণে হেল্পফুল, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোকে। ধন্যবাদ। পৰৱৰ্তী সময়ত এনেধৰণৰ কিছুমান সৰু সৰু টপিকছৰ ওপৰত ভিডিঅ' লৈ আহিম, যিবিলাকে আপোনালোকক হেল্প কৰে। ৱেলনেছ অসম ইউটিউব চেনেল আৰু ফেচবুকত যদি আপোনালোকে চাই আছে, চোৱাৰ কাৰণে অশেষ ধন্যবাদ। যি প্লেটফৰ্মৰ পৰা চাই আছে, লাইক, ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। থেংক ইউ। জয় আই অসম।